ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক অনাশিক্ষক কৰ্মচাৰী, নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, লগতে পেঞ্চনাৰসকল, আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মৰত শিক্ষকক নতুন নিযুক্তিৰ পৰা নাম প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়া হৈছে। শিক্ষকৰ চাকৰি কৰি থকাৰ পাছতো পুনৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন জনোৱা প্ৰাৰ্থীসকলক নাম প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে। অন্যথা সঞ্চালকালয়ে নিজাববীয়াকৈ এনে প্ৰাৰ্থীৰ নাম তালিকাৰ পৰা আঁতৰাই পেলাব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে। উল্লেখ্য যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত চাকৰি নিয়মীয়া হোৱা একাংশ শিক্ষকে পুনৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন অনুসৰি আবেদন জনোৱাটো ধৰা পেলাইছে শিক্ষা সঞ্চালকালয়। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে 4/9/2025 তাৰিখে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰ প্ৰত্যাহাৰৰ বাবে 12/9/1996 আৰু 6/9/2003 তাৰিখৰ অফিচ কাৰ্যালয় স্মাৰকপত্ৰৰ ভিত্তিত বিভিন্ন পেঞ্চন আঁচনি অৰ্থাৎ পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ ৰূপায়ণৰ ভুল ব্যাখ্যা আৰু জটিলতাৰ বিষয়ে আৰু স্পষ্ট কৰা হৈছে যে কেৱল সেইসকল চৰকাৰী কৰ্মচাৰীয়েহে যিসকলে আইন আৰু প্ৰচলিত নিয়মৰ যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি অনুমোদিত নিয়মীয়া পদত নিযুক্তি লাভ কৰিছে আৰু কোনো বিৰতি নোহোৱাকৈ কমেও 20 বছৰৰ বাবে অবিৰত সেৱা আগবঢ়াইছে, সেৱাত নিশ্চিত বুলি গণ্য কৰা হ'ব। তদুপৰি তেওঁলোকে নিজ নিজ পেঞ্চন নিয়মৰ অধীনত যোগ্য হ'লে অসম সেৱা পেঞ্চন নিয়ম 1969 অধীনত পেঞ্চন আৰু অন্যান্য আনুষংগিক সুবিধাৰ বাবে যোগ্য হ'ব। ইপিনে ৰাজ্যপাল কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছে শিক্ষক সমাজে। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং আৰু তেওঁৰ একাংশ সহযোগীৰ বিৰুদ্ধে শিক্ষক সমাজ আৰু কৰ্মচাৰী সমাজে ছাত্ৰ ছাত্ৰীসকলৰ যৌথ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি উত্থাপন কৰিছে বিভিন্ন অনিয়মৰ অভিযোগ। আৰু ইয়াকে লৈ ৰাজ্যপাল লগতে কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছে শিক্ষক সমাজে। আৰু ইয়াৰ পিছত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়। ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ, চলিত মাহতে 35,000 যুৱক যুৱতীয়ে পাব নিযুক্তি। ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঘোষণা কৰিছে চলিত মাহতে 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি, য'ত ADREৰ গ্ৰেড 3-4ৰ নিযুক্তি, স্বাস্থ্য বিভাগৰ নিযুক্তি, লগতে আৰক্ষী নিযুক্তি আৰু শিক্ষকসকলৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া ইয়াত সামৰি লোৱা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ ফালৰ পৰা এই নিৰ্দেশনা পত্ৰখন স্মাৰক পত্ৰখন প্ৰেৰণ কৰিছে। বিষয় হৈছে কেন্দ্ৰীয় অসামৰিক সেৱা কৰ্মচাৰীৰ অৱসৰৰ সময়ত অৱসৰ বাবদ পেঞ্চন আৰু পেঞ্চনাৰ বাবদ সময়মতে পৰিশোধ আৰু পেঞ্চন পৰিশোধৰ আদেশ PPO জাৰি কৰাৰ বাবে বিস্তৃত নিৰ্দেশনা। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ সুশৃংখলিত কৰাৰ বাবে DOPPWয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ধাৰাবাহিকতাৰ অৱসৰ বাবদ ধন সময়মতে পৰিশোধ কৰা আৰু PPO EPPOS জাৰি কৰাৰ বাবে এক বিস্তৃত নিৰ্দেশনা প্ৰকাশ কৰা হৈছে, য'ত পেঞ্চন যাতে সময়মতে লাভ কৰিব পাৰে আৰু পেঞ্চনাৰৰ সুবিধাসমূহ যাতে লাভ কৰিব পাৰে। ইপিনে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা আন এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিলৈ। আৰু এই পত্ৰখনৰ বিষয় হৈছে ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণ বিকল্পৰ বাবে তাৰিখ বৃদ্ধি আৰু বিকল্প নিৰ্বাচনৰ বাবে এইবাৰ 30 নৱেম্বৰলৈকে তাৰিখ বৃদ্ধি কৰা হৈছে। আৰু সেই অনুসৰি যোগ্য বৰ্তমানৰ কৰ্মচাৰী, অতীতৰ অৱসৰপ্ৰাপ্ত আৰু মৃত অতীতৰ অৱসৰপ্ৰাপ্তসকলৰ আইনীভাৱে বিবাহিত পত্নীক UPSৰ বাবে পচন্দৰ বাবে সময়সীমা বঢ়াই দিছে। ইপিনে ৰাজ্যৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। মধ্যাহ্ন ভোজন আঁচনিৰ কাম
অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰক। সম্পূৰ্ণ চৰকাৰী বিভাগৰ পৰিচালনাত বিদ্যালয় পৰিসৰতে প্ৰস্তুত কৰা মধ্যাহ্ন ভোজন ব্যৱস্থা অব্যাহত ৰাখক। লগতে ৰন্ধনকৰ্মীৰ মাননি বৃদ্ধিৰ ঘোষণা পুনৰ বিবেচনা কৰক। বছৰটোৰ 12 মাহৰ বাবে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰক। অৰ্থাৎ ৰন্ধনকৰ্মীসকলৰ মাননি 10,000 টকালৈ বৃদ্ধিৰ বাবে দাবী কৰিছে। লগতে কোনো কাৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক 3 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক। যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এককালীন সাহায্য প্ৰদান কৰিব, লগতে দৰমহা প্ৰদান কৰিব। গতিকে এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে। ইপিনে আশা আৰু অংগনবাড়ী কৰ্মীসকলৰো একেই দাবী, দৰমহা বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে। যিহেতু অক্টোবৰত তেওঁলোকৰ দৰমহা বৃদ্ধি পাব বুলি ঘোষণা কৰিছিল আৰু এককালীন সাহায্য প্ৰদানৰো কথা ঘোষণা কৰা হৈছিল। আৰু এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি অতি শীঘ্ৰে দৰমহা আৰু এককালীন সাহায্য প্ৰদানৰ বাবে দাবী কৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।